এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ লৈ আহিছোঁ যেহেতু ৰাজ্যজুৰি গো মাংসক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু চৰকাৰে যিয়েই সিদ্ধান্ত নলওক কিয় আমি গো মাংস খামেই আমাক গো মাংস খোৱাত কোনেও বাধা দিব নোৱাৰে ইজনৰ পাছত সিজন ৰাজনৈতিক নেতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি আপোনালোকক এই সন্দৰ্ভত সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম চৰকাৰৰ সিদ্ধান্ত যিয়ে নলওক আমি গো মাংস খামেই আৰু গো মাংসক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে গো মাংস খোৱাত আমাক কোনেও বাধা দিব নোৱাৰে আৰু এই মন্তব্য আগবঢ়াইছে চৰকাৰৰ সিদ্ধান্তক লৈ মন্তব্য AIDFৰ বিধায়ক সুজাউদ্দিন লস্কৰৰ প্ৰত্যাহ্বান কেবিনেটত ৰাজ্যৰ উন্নয়নৰ কথা আলোচনা নহয় আলোচনা হৈ আছে কোনে কি খাব কোনে কি নাখাব সেয়াহে আৰু গো মাংসক নিষিদ্ধকৰণক লৈ ৰাজ্যিক কেবিনেটত সিদ্ধান্তৰ পিছতে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰু AIDFৰ বিধায়ক সুজাউদ্দিন লস্কৰৰ প্ৰত্যাহ্বান জনাইছে তেওঁ কৈছে যে চৰকাৰে সিদ্ধান্ত যিয়ে নলওক কিয় আমি গো মাংস খামে গো মাংস খোৱাত আমাক কোনেও বাধা দিব নোৱাৰে কোনে গৰু খায় কোনে গাহৰি খায় কোনে ছাগলী খায় এইবোৰত ব্যস্ত চৰকাৰৰ লক্ষ্য কেৱল ইছলাম ধৰ্মী লোকৰ ওপৰত অত্যাচাৰ আৰু চৰকাৰৰ যদি সাহস আছে ট্ৰাইবেল বা জনজাতীয় খাদ্য বন্ধ কৰি দেখুৱাওকচোন অসমত কেৱল মুছলমানক হাৰাশাস্তি কৰা হৈছে বুলি মন্তব্য কৰিছে আৰু ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ মাজত গো মাংসক লৈ ব্যাপক প্ৰতিক্ৰিয়া গো মাংসৰ বন্ধক সিদ্ধান্তত তুগলকি মন্তব্য AIDFৰ বিধায়ক ৰফিকুল ইছলামৰ ৰাজ্যৰ শিক্ষা খণ্ড স্বাস্থ্য খণ্ডৰ দুৰ্দশালৈ চকু দিয়াৰ সময় নাই মুখ্যমন্ত্ৰী এতিয়া কোনে কি খাব কি নাখাব সেয়ালৈ ব্যস্ত আৰু অখিল গগৈয়ে মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰাৰ বাবে বন্ধ কৰিলে গো মাংস ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধকৰণৰ বিৰোধিতা আব্দুল খালেকৰ ইছলাম ধৰ্মত কিছুমান খাদ্য হাৰাম কিছুমান হালাল আৰু গো মাংস হৈছে এটা স্পৰ্শকাতৰ বিষয় ইছলামত গাহৰি হাৰাম কিন্তু গো মাংস হালাল আৰু প্ৰত্যেক ব্যক্তিৰে স্বাধীনতা থাকে কোনে কি খাব কোনে কি নাখাব মুখ্যমন্ত্ৰীয়ে স্বেচ্ছাচাৰী মনোভাৱ এৰক গো মাংস নিষিদ্ধকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জাকিৰ হুছেইন লস্কৰেও ইছলামত গাহৰি হাৰাম কিন্তু গো মাংস হালাল বুলি কৈছে জাকিৰুদ্দিন লস্কৰে আৰু প্ৰত্যেক ব্যক্তিৰে স্বাধীনতা থাকে কোনে কি খাব কি নাখাব আৰু অখিল গগৈয়ে মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰাৰ বাবে বন্ধ কৰিছে গো মাংস বুলি মন্তব্য কৰিছে আব্দুল খালেকে ৰকিবুল হুছেইন ইমান তললৈ যাব নালাগিছিল 10 লাখ ভোটত জিকাই দিয়াজনে এনে কথা ক'ব নালাগে নিজ পুত্ৰৰ বাবে তেওঁ ইমান বেছি তললৈ যাব নালাগিছিল তেওঁলোকে চৰকাৰক এনে কৰিবলৈ বাধ্য কৰালে আৰু জাকিৰ হুছেইন লস্কৰৰ এই মন্তব্য তেওঁ কৈছে যে ৰকিবুল হুছেইন এই তললৈ গৈছে আৰু 10 লাখ ভোটত জিকাই দিয়াজনে এনে কথা ক'ব নালাগিছিল নিজ পুত্ৰৰ বাবে ইমান বেছি তললৈ যাব নালাগিছিল তেওঁলোকে চৰকাৰক এনে কৰিবলৈ বাধ্য কৰাইছে বুলি মন্তব্য কৰিছে জাকিৰ হুছেইন লস্কৰে আমাৰ লগত মন্তব্য আছে এইসকল নেতাৰ আমি মন্তব্য আপোনালোকক আগবঢ়াইছোঁ টকলকি ফৰমান মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া আৰু মাজে মাজে তেখেতে এনেকুৱা টকলকি ফৰমান জাৰি কৰি ভাল পায় অলাগতিয়াল সিদ্ধান্ত কৰিব লগা বহুত কাম আছে সেই কামখিনি তেখেতে নকৰে অসমৰ স্কুল বন্ধ হাজাৰ স্কুল বন্ধ হৈ গ'ল শিক্ষক নিযুক্তি নিদিয়ে শিক্ষক নথকাৰ কাৰণে তাত ছাত্ৰ নাই যেতিয়া ছাত্ৰ নাই তেতিয়া স্কুল বন্ধ কৰি দিয়ে কেইবা হাজাৰ বিদ্যালয় বন্ধ হৈছে কেবিনেট পাতি তেখেতে শিক্ষক কেনেকৈ নিযুক্তি দিব পাৰি বন্ধ হোৱা বিদ্যালয় কেনেকৈ খুলিব পাৰি সৰ্বসাধাৰণ মানুহৰ ল'ৰা ছোৱালীক ভাল শিক্ষা কেনেকৈ দিব পাৰি এই চিন্তাহে কেবিনেটত হ'ব লাগিছিল স্বাস্থ্য খণ্ডত আপুনি যাব হস্পিটেলবিলাকত ডক্টৰৰ বহুত অভাৱ নাৰ্ছ নাই ষ্টাফ নাই মানুহ ঔষধৰ ইমান দাম ডায়েগনষ্টিক চেণ্টাৰত মানুহে কিমান পইচা ভৰিব লগা হৈছে এই সব সুবিধাৰ কাৰণে তেখেতে কেবিনেটত সিদ্ধান্ত ল'ব লাগিছিল সেই নকৰি কোনে কি পিন্ধিব কোনে কি খাব কাৰ পাকঘৰত কি বনাব এই লৈ যদি কেবিনেটত সিদ্ধান্ত ল'ব লগা হয় ৰাজ্যখন ৰখাতলত যাবলৈ বেছি দিন নালাগে এইখিনি আমাৰ কথা বাকি থাকিল এই বিষয়টো আলোচনা কৰাটো লাজ লাগিছে কিন্তু যোৱা কেইদিনৰ পৰা ভূপেন বৰা ৰকিবুল হুছেইন ডাঙৰীয়া হেমন্ত বিশ্ব ডাঙৰীয়া অখিল গগৈ জয়ন্ত মল্ল বৰুৱা
তেখেতসকলে এই বিষয়টো বৰকে চৰ্চা কৰি আছিল। এনেকুৱা লাগিছিল যে অসমত আৰু কোনো সমস্যাই নাই, মানুহৰ এই খোৱা বোৱা, কোনে গাহৰি খাব, কোনে গৰু খাব, কোনে মুৰ্গী খাব, এই কথা বাৰ্তাবিলাকেই মানুহৰ সমস্যা। তেখেতসকলৰ কথা তেনেকুৱা লাগিছিল। কিন্তু মই ভাবোঁ অসমৰ জনতাৰ এই চব সমস্যা নহয়। মুখ্যমন্ত্ৰীৰ যিটো তগলকি ফৰমান আৰু আল্টিমেটলি গৈ পুলিচৰ হতুৱাই এই বয় বস্তুৰ দাম বাঢ়িব, মাংসৰ দাম বাঢ়িব, পুলিচে সুবিধা ল'ব, সুবিধা লৈ ক'ৰবাত এৰিব, ক'ৰবাত ধৰিব, এই চব কৰাৰ এটা সুযোগহে দিলে। তো মই কোনে কি খাব নাখাব এইখিনি কথা এইকাৰণে আলোচনা কৰিব বিচৰা নাই। যি সময়ত অসমৰ 1 কোটি জনতাৰ আপোনাৰ বিল' দ্য পাৱাৰ্টি লাইন, মানে আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত 86% মানুহক চৰকাৰে চাউল 5 কেজি কৰি চাউল দিব লগা হৈছে এতিয়াৰ সময়তো। কোনে মটন খাব, কোনে মাছ খাব, কোনে মাংস খাব, কোনে গাহৰি খাব, কোনে গৰু খাব, এই চব কথা এই ৰজাঘৰীয়াবিলাকে চিন্তা কৰি সিদ্ধান্ত লোৱাৰ লাভ আছে নেকি? সেই দুখীয়া মানুহৰ কাৰণে ভাল চিন্তা কৰক। তেখেতসকলৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা, তেখেতসকলৰ বাকী সমস্যাবিলাক, খেতিয়কৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, শিক্ষা, স্বাস্থ্য, এই চব কাম চৰকাৰে কৰক। অলাগতিয়াল অনৰ্থক কামবিলাক বন্ধ কৰক। মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। অসমৰ ৰাইজৰ কাৰণত কি হ'ব, কি ডেভেলপমেণ্ট হ'ব, কোনটো কেনেকা কি কৰিম, সেইবিলাক ডিছকাশ্যন হ'ব লাগে। আজিকালি আমাৰ কেবিনেটত খোৱাৰ বস্তু লৈ ডিছকাশ্যন হৈ আছে, আইন বনি আছে। এই যিটো গোমাংসৰ কথাটো আহিছে, চাওক, কোনে গাহৰি খায়, কোনে গোমাংস খায়, কোনে ছাগলী খায়, এইবিলাক আমাৰ সংবিধানে যিটো ৰাইট দিছে তেনেকৈ চলি আছে। কোনটো খাব, কোনটো পৰিব, এইবিলাক কথা লৈ এটা গভৰ্ণমেণ্টে চিন্তা কৰিব লাগে নি? আজি ৰকিবুল হুছেইন ডাঙৰীয়াই কি কৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া কেবিনেটত কি ডিচিশ্যন লৈ আছে, ৰাইজে কিন্তু এইটো চোৱা নাই। ৰাইজে চাই আছে আমাৰ অসমৰ ডেভেলপমেণ্টটো কেনেকুৱা হ'ব। সদায় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ থাকে, ফ্ল'ৰতো কৈ থাকে যে আমাৰ নেতৃত্বত আমি অসমখন কেনেকা 5খন ষ্টেটৰ ভিতৰত আনিম, সেইটো চিন্তা কৰি আছে। আৰু সদায় জাতপাতৰ ৰাজনীতি সেইটো চলি আছে। আমাৰ অসমত আমি গোটেই ধৰ্মাৱলম্বীৰ মানুহ শান্তিপ্ৰিয় আছোঁ। ভাৰত স্বাধীনৰ পৰা কোনে কি খাই আছে, কি পৰি আছে, চলি আছে। আজিকালি এইবিলাক কথা লৈ আমাৰ গোটেই দিন ৰাতি যিটো চৰ্চা হৈ আছে, ৰাইজৰ মানুহে কিন্তু এইটো ভাল পোৱা নাই। অখিল গগৈ ডাঙৰীয়াই কৈছে যে গাহৰি মাংসটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি বন্ধ কৰি দিয়ে তেনেহ'লে আমি চুচুৰাই গড়ৰ পৰা লৈ আহিম। কিন্তু আমি সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ, আমি আৰু ক'ত যাম? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এনেকা আগতে 5 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত এটা কেটেল এক্ট বনাইছে, সেই এক্টত অসমখন চলি আছে, শান্তিপ্ৰিয় অৱস্থাত আছে। কোনে আইনটো ভংগ কৰিলে আইনত ব্যৱস্থা হ'ব, সেইটো ঠিকেই আছে। কিন্তু যোৱা কালি যিটো কৰিলে কেবিনেটত, এইটো এটা হাস্যকৰ কথা হৈছে। বিজেপিয়ে এনেকুৱা নহয় যে গৌ মাংসটো একেবাৰে নিষিদ্ধ হৈ গ'লে বিজেপিৰ ৰাজনীতি শেষ হ'ব। বিজেপিয়ে কেনেবা হালাল ৰাজনীতি কৰিব। হয়, মুছলমানে হালাল মাংস খায়, কিন্তু মুছলমানে এই কথা কেতিয়াও নকয় যে চবেই হালাল মাংস খাব লাগিব। কাৰণ প্ৰত্যেক ব্যক্তিৰে স্বাধীনতা থাকে, মই কি খাম কি নাখাম। এইটো ঠিক যে মুছলমানে মাংস খালে যি খাওক, গৌ মাংসই খাওক, মহৰ মাংসই খাওক, ছাগলীৰ মাংসই খাওক, মুৰ্গীৰ মাংসই খাওক, হালাল বিচাৰে, কিন্তু আনক নকয়। কিন্তু তেওঁলোকে সেই ৰাজনীতি কৰে। কেতিয়াবা হিজাবক লৈ ৰাজনীতি কৰে। ৰাজনীতিৰ অন্ত নাই। কালি অসম চৰকাৰৰ যি সিদ্ধান্ত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আজিৰ পৰাই কাৰ্যকৰী হ'ব। আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰচলিত আইনো নামানে। মুখ্যমন্ত্ৰী এজনে ঘোষণা কৰাৰ লগে লগে কেনেকৈ আইনত পৰিণত হ'ব? তেখেতে কৈছে হোটেল, ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত কোনো গৌ মাংস খাব নোৱাৰিব, আৰু সেইদিনাৰ পৰাই কাৰ্যকৰী হ'ব। তাৰ কাৰণে বিধানসভাত আইন আনিব লাগিব, আইন গৃহীত হ'ব লাগিব। আৰু আইন নোনাকেও পাৰে, নোৱাৰে বুলি মই কোৱা নাই, অৰ্ডিনেঞ্চ আনিব লাগিব। অৰ্ডিনেঞ্চো অনা নাই। অৰ্ডিনেঞ্চ যোনদিনাৰ পৰা আনিব সেইদিনাৰ পৰাহে কাৰ্যকৰী হ'ব। প্ৰথম কথা, আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আহ্বান, তেখেতৰ এই স্বেচ্ছাচাৰী মনোভাৱ পৰিত্যাগ কৰক।
তেখেতৰ মুখৰ কথাই আইন হ'ব নোৱাৰে। প্ৰচলিত নিয়ম নীতিৰ মাজেৰে আইন হয় বিধানসভা নহ'লে অৰ্ডিনেন্সৰ জৰিয়তে হ'ব পাৰে, সেই ব্যৱস্থা আৰম্ভ কৰক। দ্বিতীয় কথা, নাগৰিকৰ সাংবিধানিক অধিকাৰ আছে, মৌলিক অধিকাৰ আছে। সংবিধানে আমাক অধিকাৰ দিছে আমি কি খাম কি নাখাম, কি পিন্ধিম কি নিপিন্ধিম। কোনো ৰাজনৈতিক দলেই হওক বা চৰকাৰেই হওক আমাক সেই ক্ষেত্ৰত শ্ৰুতলিপি দিব নোৱাৰে, ডিক্টেশ্যন দিব নোৱাৰে। এই ডিক্টেশ্যনৰ আমি বিৰুদ্ধে। চৰকাৰে এই সিদ্ধান্ত সংবিধানৰ নাগৰিক অধিকাৰৰ উলংঘন, আৰু সেইকাৰণে এই সিদ্ধান্তৰ মই বিৰোধিতা কৰিছোঁ। তেখেতে ইমান তললৈ যাব নালাগিছিল, এইবিলাক লৈ ইমান তললৈ যাব নালাগিছিল। ৰকিবুল হুছেইন ডাঙৰীয়া মানুহে মানে 10 লাখ ভোটত জিতাই দিছে, জিকা মানুহ, আৰু পুত্ৰৰ কাৰণে ইমান তললৈ যাব নালাগিছিল। তেখেতে মূল হোতা কংগ্ৰেছ, তেখেতে আছে ভূপন বৰা আছে, গোটেইখিনি তেওঁলোকে বাধ্য কৰালে। আৰু চাওক, এইটো মানে পিছত গম পোৱা যাব কাৰ কাৰণে ভাল হ'ল কাৰ কাৰণে বেয়া হ'ল। বিৰোধীৰ আৰু বহুত কাম আছিলে, বহুত ডাঙৰ ডাঙৰ ইছ্যু আছিলে। এইবিলাক থৈ কোনে কি খাইছে, কোনে কি দিছে, কোনে কি পঢ়াইছে, সেইটো লৈ চিন্তা কৰিব টাইমটো বিৰোধীৰ হাতত। আমি ভাবোঁ এইটো বেয়া কথা হ'ল। চাওক, গভৰ্ণমেণ্টে যদি আইন কৰি দিয়ে তেনেহ'লেতো মানিবই লাগিব। এইটো মানিব নে মানে মই যিটো কৈছোঁ এইটো কেনেকুৱা কথা। আইন এটা দেশত থাকিলে দেশৰ নাগৰিক হিচাপে দেশৰ আইনটো মানিব লাগিব। প্ৰশ্নটো হ'ল লছ লাভ, এইটোত ইকনমিকেল লছো আছে, বিভিন্ন কথা আছে। বিৰোধীয়ে এইবিলাক এৰি ফাৰ্ষ্টত বিৰোধীয়ে কৈছিল যে কোনে কি খাব, কোনে কি পিন্ধিব, এইটো গভৰ্ণমেণ্টে চাই আছে। এতিয়া দেখা গ'ল যে বিৰোধীবিলাকে চাই আছে যে কোনে কি খাই আছে, কোনে কি পিন্ধি আছে। নাই, চৰকাৰে সেইটো কোৱা নাই। আমি চৰকাৰেতো তাৰ সিদ্ধান্ত নিজেই ল'ব। আমি প্ৰেছাৰো কোৱা নাই, এনেকুৱা এটা পজিশ্যন ক্ৰিয়েট হ'ল। আৰু সেইটো কাৰণে গো পূজা কৰি একাংশই পূৰ্ণ লাভ কৰাৰ কাৰণে চেষ্টা কৰে, আৰু একাংশই গোধনক কুৰবানী দি পূৰ্ণ লাভ কৰাৰ কাৰণে চেষ্টা কৰে। আৰু আমি সকলোৱে এনে এটা বিষয় লৈ বিতৰ্ক কৰাটো মুঠেই ঠিক নহয় বুলি মই অনুভৱ কৰোঁ। অসম চৰকাৰে ইয়াৰ আগতেও এটা বিল পাছ কৰিছে, আইন বনাইছে। তাৰ পিছতো যোৱাকালি কেবিনেটত এটা সিদ্ধান্ত লৈছে। আমি আগতেও যেতিয়া বিধানসভাত এই বিল আহিছিল তেতিয়া এটা কথা স্পষ্টভাৱে কৈছিলোঁ, কোনে কি খাব খাদ্যৰ ওপৰত যাতে চৰকাৰে হস্তক্ষেপ নকৰে। অতীজৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ যিটো খাদ্য অভ্যাস বা বিভিন্ন জলবায়ুৰ ওপৰতো নিৰ্ভৰ কৰি বিভিন্ন খাদ্যৰ তালিকা বিভিন্ন অঞ্চলভেদে পূৰ্বৰ বংশই চলি আহিছে। গতিকে সেই খাদ্যৰ ওপৰত বাধা আৰোপ কৰাটো মুঠেই সমীচীন নহয়। আৰু যোৱাকালি কেবিনেটে যি সিদ্ধান্ত ল'লে, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ, অসম ৰাজ্যখনক নিৰামিষ ৰাজ্য কৰাৰ কাৰণে আপোনালোকে সিদ্ধান্ত লওক। অসম ৰাজ্যখনক অসম চৰকাৰে এনেকৈ খাদ্যৰ ওপৰত বাধা আৰোপ কৰাতকৈ নিৰামিষ ৰাজ্য ঘোষণা কৰিলেই হ'ল। গতিকে মই আকৌ আপোনালোকক কৈছোঁ, যি বিতৰ্কই আমাৰ ৰাজ্যখনৰ উন্নয়ন নহয়, যি বিতৰ্কই লিখা পঢ়া কৰি কোনো কাম বন নাপায় বেকাৰত্ব জীৱন কটাই থকা যুৱক যুৱতীসকলৰ কোনো উন্নয়ন নহয়, যি বিতৰ্কই খাটি খোৱা কৃষকসকলৰ কোনো উন্নয়ন নহয়, যি বিতৰ্কই ৰাজ্যখনৰ মানুহৰ মাজত
ভাতৃত্ববোধৰ যিটো সম্পৰ্ক তাক ফাট মেলাৰ কাৰণে আকাংক্ষা থাকে, এইসমূহ বিতৰ্কৰ পৰা ৰাজ্য চৰকাৰে এৰাই চলিব লাগে। আমি এখন গুৰুজনাই যি বৰ অসম গঢ়ি থৈ গৈছে, সেই বৰ অসমখন ভৱিষ্যতে যাতে বৰ অসমখন আৰু উজ্জ্বলতাৰ দিশত আগবাঢ়ি যাব পাৰে, বৰ অসমখনক লৈ যাতে আমি বিশ্বৰ বুকুত আৰু গৌৰৱবোধ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিজন অসমীয়াই সপোন দেখোঁ, আমি কাম কৰাৰ কাৰণে চেষ্টা কৰোঁ। গতিকে কিছুমান কাম কাজে, কিছুমান চৰকাৰী সিদ্ধান্তই বৰ অসমখনৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যত যাতে আঘাত নাহানে, তাৰ প্ৰতিও ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। একাংশই গোক পূজা কৰে পূৰ্ণ লাভৰ কাৰণে, একাংশই গোক কুৰবানী দিয়ে পূৰ্ণ লাভ কৰাৰ কাৰণে। এই বিষয় লৈ সুযোগ পালে কোনোবাই ৰাজনীতি কৰিব নালাগে।